শুধু জেলা মণ্ডল পর্যন্ত নয়, বিজেপি কর্মীদের বুথ স্তর পর্যন্ত গিয়ে সংগঠনকে আরো শক্তিশালী করতে হবে। রাজ্য বিজেপির কার্যালয়ে কর্মীদের সঙ্গে বৈঠকে অংশ নিয়ে মন্তব্য করলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। 2026 সালের বিধানসভা নির্বাচনকে সামনে রেখে দলীয় কর্মীদের সাথে বৈঠক মুখ্যমন্ত্রীর। দেখাচ্ছে এবার সেই ছবি। বিজেপি কর্মীদের বুথ স্তর পর্যন্ত গিয়ে সংগঠনকে চাঙ্গা করতে হবে, আরো শক্তিশালী করতে হবে। নির্বাচনী মরশুমে দলীয় কর্মীদের উদ্দেশ্যে এমনটাই বক্তব্য রাখলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আলোচনা কৰোঁ। দিলীপ শইকীয়া ডাঙৰীয়া, মই, প্ৰধান বৰুৱা ডাঙৰীয়া, আমি কিছু সময় তেওঁলোকৰ লগত বহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগন্তুক অসম ভ্ৰমণ সম্পৰ্কে আলোচনা কৰোঁ আৰু আমাৰ দলৰ বুথ পৰ্যায়ত কেইটামান আমি কাৰ্যসূচী লৈছোঁ। সেই কাৰ্যসূচীকেইটা ৰূপায়ণৰ সম্পৰ্কটো আমি আলোচনা কৰোঁ আৰু দলৰ জিলাৰ প্ৰভাৰী সহপ্ৰভাৰীসকলৰ লগতো আজি আমাৰ এখন বৈঠক আছিলে। সেই বৈঠকতো ভাগ ল'লোঁ আৰু নিৰ্বাচনী দৃষ্টিকোণেৰে আমাৰ প্ৰস্তুতি যিটো হ'ব লাগে তাক আমি আগুৱাই লৈ গৈ আছোঁ। আমাৰ বুথত দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক ক'ব, আমাৰ কাৰ্যকৰ্তাৰ ঘৰত পতাকা উত্তোলন, আমাৰ কাৰ্যকৰ্তাসকলৰ ঘৰত ষ্টিকাৰ লগোৱা, ৱাল ৰাইটিং কৰা, যিবিলাক বুথ পৰ্যায়ত আমি কৰিব লাগে, জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ঘৰলৈ যোৱা, এই যিখিনি আমি বুথটোক শক্তিশালী কৰিবৰ বাবে যিখিনি কৰিব লাগে সেই কামখিনি আমি এবাৰ পৰ্যালোচনা কৰিছোঁ। নিৰ্বাচনী সম্পৰ্কত এইটোৱে আলোচনা যে মেৰা বুথ সবচে মজবুত, যে এতিয়া আমি জিলাত কাম কৰিব নালাগে, মণ্ডলত কাম কৰিব নালাগে, আমি বুথত গৈ কাম কৰিব লাগে। এইটোৱে হ'ল গোটেই